নমস্কাৰ বন্ধু বান্ধৱীসকল এক্সামপেডিয়া অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি শালস্তম্ভ আৰু পাল বংশৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ইয়াৰ আগতে আমি মাইথলজিক্যাল ৰুলাৰসকলৰ বিষয়ে আৰু বৰ্মন বংশৰ বিষয়ে আলোচনা কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই তেনেহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক আছে বা প্লেলিষ্টত গৈ আপোনালোকে সেই ভিডিঅ'বোৰ চাব পাৰিব। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। শালস্তম্ভ বংশ আৰু এই শালস্তম্ভ বংশৰ প্ৰথমজন ৰজা হৈছে নিজে শালস্তম্ভ। তেওঁ প্ৰাগজ্যোতিষৰ পৰা ৰাজ্যৰ ৰাজধানী তেজপুৰলৈকে স্থানান্তৰিত কৰিছিল। নতুন ৰাজ্যৰ ৰাজধানীখনৰ নাম দিছিল তেওঁ হটকেশ্বৰ বা হিৰূপেশ্বৰ। তেওঁলোকৰ আৰাধ্য দেৱতা আছিল হটকাচুলিন। নেক্সট ৰজাজন হৈছে শ্ৰী হৰ্ষদেৱ। তেওঁ এই বংশৰ আন এক অন্যতম ৰজা। তেওঁ নেপালৰ ৰজা জয়দেৱ দ্বিতীয়ৰ জীয়ৰীক বিয়া কৰাইছিল আৰু তেনেদৰে তেওঁ নেপালৰ লগত নিজৰ সম্পৰ্ক ৰক্ষা কৰিছিল। তেওঁ কনৌজৰ ৰজা য়শবৰ্মনকো পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। এইবাৰ চাওঁ আহক হজৰা বৰ্মনৰ বিষয়ে। তেওঁ এই বংশৰ আন এক অন্যতম ৰজা আছিল। তেওঁ মহাৰাজা ধীৰাজ পৰমেশ্বৰ পৰম ভক্ত উপাধি লৈছিল। তেওঁ তেজপুৰৰ ওচৰৰ হজৰা পুখুৰী আৰু হজৰা টেম্পলটো নিৰ্মাণ কৰিছিল। তেওঁ হায়ানথল গ্ৰাণ্ট আৰু তেজপুৰ ৰক ইপিগ্ৰাফ ইছ্যু কৰিছিল। ইয়াৰ পিছৰজন ৰজা হৈছে বনমালা বৰ্মন। তেওঁ কামৰূপৰ যিখিনি হেৰুৱা ঠাই আছিলে তেওঁ পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। তেওঁ বেংগল, চিলেট, মৈমনসিংহলৈকে তেওঁ ৰাজ্যৰ বিস্তাৰ কৰিছিল। তেওঁ শিৱৰ বহুত ভক্ত আছিল আৰু সেইবাবে তেওঁ ৰিলিজিয়াছ ফাষ্টিং কৰিছিল আৰু সেই ফাষ্টিঙৰ ফলতে অৱশেষত তেওঁৰ মৃত্যুবৰণো হৈছিল। ইয়াৰ পিছৰজন ৰজা হৈছে ত্যাগ সিংহ আৰু এই ত্যাগ সিংহই হৈছে পাল বংশৰ শেষৰজন ৰজা। তেওঁৰ যিহেতু কোনো সন্তান নাছিলে গতিকে তেওঁৰ মৃত্যুৰ পাছত এই বংশৰো সমাপ্তি ঘটিছিল। এইবাৰ এটা নোট চাই লওঁ আহক। শালস্তম্ভ বংশৰ ৰাজত্বকালতে কামৰূপলৈ শংকৰাচাৰ্য আহিছিল। সেই সময়ত কামৰূপৰ এজন তান্ত্ৰিক যাৰ নাম আছিল অভিনৱ গুপ্তা, তেওঁ সেই শংকৰাচাৰ্যৰ লগত তৰ্কযুদ্ধত ভাগ লৈছিল। গতিকে কেতিয়াবা সোধে যে শংকৰাচাৰ্যৰ লগত তৰ্কযুদ্ধ কৰা কামৰূপৰ তান্ত্ৰিকজনৰ নাম কি আছিল? গতিকে এনচাৰটো হ'ব অভিনৱ গুপ্তা। এইবাৰ আহোঁ আমি পাল বংশৰ বিষয়ে। পাল বংশৰ প্ৰথমজন ৰজা হৈছে ব্ৰহ্মপাল। তেওঁৰ বিষয়ে কোনো বিশেষ ৰেকৰ্ড নাই যদিও অনুমান কৰা হয় যে তেওঁ এজন গ্ৰেট ৱাৰিয়ৰ আছিল, কাৰণ ত্যাগ সিংহই তেখেতক গৱৰ্ণৰ হিচাপে নিয়োগ কৰিছিল। গতিকে ইয়াৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে তেওঁ এজন হয়তো ভাল ৱাৰিয়ৰ আছিলে, যোদ্ধা আছিলে। এই বংশৰ আন এক ইম্পৰ্টেণ্ট ৰজা হৈছে ৰত্নপাল। তেওঁ নিজৰ ৰাজধানীখনত সুন্দৰভাৱে দুৰ্গ বনাইছিল আৰু সেই ৰাজধানীৰ নামটো সলাই দুৰ্জয় বুলি অভিহিত কৰিছিল। তেওঁ গৌড়ৰ ৰজা ৰাজ্যপালক পৰাস্ত কৰিছিল। তেওঁৰ সময়ত ইছ্যু কৰা কেইখনমান ইনস্ক্ৰিপশ্যন হৈছে চৰাতবাৰী, বৰগাঁও আৰু শুৱালকুছি ইনস্ক্ৰিপশ্যন। এইবাৰ চাওঁ আহক পাল বংশৰ আন এক ৰজা ইন্দ্ৰপালৰ বিষয়ে। ইন্দ্ৰপাল হৈছে এই বংশৰ আন এজন ইম্পৰ্টেণ্ট ৰজা। বিবাহৰ যোগেদি তেওঁ ৰাষ্ট্ৰকূট ডাইনেষ্টিৰ লগত এলায়েন্স কৰিছিল। তেওঁ পুণ্ড্ৰবৰ্ধন অঞ্চললৈকে শাসন কৰিবলৈ সক্ষম হৈছিল। গুৱাহাটী গ্ৰাণ্ট, গুৱাকুচি গ্ৰাণ্ট ইনস্ক্ৰিপশ্যন তেওঁৰ দিনতে ইছ্যু কৰা হৈছিল বুলি অনুমান কৰা হয়। পাল বংশৰ আন এক ৰজা হৈছে গোপাল। তেওঁৰ মাকৰ নাম আছিল ৰাজ্যদেৱী। তেওঁ ঘটছল ইনস্ক্ৰিপশ্যন ইছ্যু কৰিছিল। এই বংশৰ আন এক ইম্পৰ্টেণ্ট ৰজা হৈছে ধৰ্মপাল। তেওঁ নিজৰ ৰাজ্য কৰতীয়া নদীলৈকে এক্সটেণ্ড কৰিবলৈ সক্ষম হৈছিল। হিন্দু শাস্ত্ৰ কালিকা পুৰাণ তেওঁৰ দিনতে ৰচনা কৰা হৈছিল। তেওঁ ৰাজ্যৰ ৰাজধানী কামৰূপ নগৰলৈকে স্থানান্তৰিত কৰিছিল। তেওঁৰ দিনত লিখা কেইখনমান লিপি হৈছে খনামুখ
শুভাংকৰ পতাকা গ্ৰান্ট আৰু পুষ্পাবন্ত গ্ৰান্ট। ইয়াৰ পিছৰজন ৰজা হৈছে জয়পাল আৰু এই জয়পালে হৈছে পাল বংশৰ শেষৰজন ৰজা। তেওঁ বেংগলৰ ৰজা ৰামপালৰ লগত পৰাস্ত হৈছিল। গতিকে আজিৰ ভিডিঅ'ত ইমানেই। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে আপোনালোকে ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকে। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।